বৃত্ত শিকিম আমি জাষ্ট 1 মিনিটত প্ৰথমতে হ'ল কেন্দ্ৰ কেন্দ্ৰ মানে এটা বৃত্তৰ একদম মাজত থকা পইণ্টটো তাক কি বুলি কোৱা হয় কেন্দ্ৰ ওকে তাৰপিছত আহিল পৰিধি পৰিধি মানে কি বৃত্তটোৰ যিটো বাউণ্ডাৰী এই বাউণ্ডাৰীটোক কোৱা হয় কি পৰিধি সাৰকামফাৰেন্স তাৰপিছত কোৱা হয় ব্যাসাৰ্ধ ব্যাসাৰ্ধ কি কেন্দ্ৰৰ পৰা যদি পৰিধিৰ এটা বিন্দুলৈ আমি এডাল ৰেখা টানো তাক কোৱা হয় কি ব্যাসাৰ্ধ তাৰপিছত আহিব ব্যাস পৰিধিৰ পৰা পৰিধিলৈ এডাল ৰেখা যদি কেন্দ্ৰৰ মাজেদি যায় তাক কি বুলি কোৱা হয় ব্যাস তাৰপিছত কোৱা হয় জ্যা যদি এডাল ৰেখাই পৰিধিৰ পৰা পৰিধিলৈহে টানো কিন্তু কেন্দ্ৰৰ মাজেদি নাযায় তাক কোৱা হয় জ্যা তাৰপিছত আহিব চাপ বৃত্তৰ চাপ কি যে যদি পৰিধিৰ আমি এটা অংশ লওঁ এইটো এটা পৰিধিৰ অংশ এইটো কয় কি চাপ বা বৃত্তৰ চাপ আৰ্ক তাৰপিছত আহিব স্পৰ্শক স্পৰ্শক কি যদি বৃত্তটো এডাল ৰেখাই বাহিৰৰ পৰা টানা এডাল ৰেখাই বৃত্তটোক অকল এটা বিন্দুত স্পৰ্শ কৰে তাক কি বুলি কোৱা হয় স্পৰ্শক তাৰপিছত আহিব বৃত্তকলা বৃত্তকলা কি যদি তোমালোকে এইটো জন্মদিনৰ কেক বুলি ধৰা এই কেকটো তোমালোকে কি কৰা এনেকা কাটা সো এইখিনি কোৱা হয় কি তোমালোকৰ বৃত্তকলা আকৌ যদি সেই জন্মদিনৰ কেকটো তুমি দাখন লৈ কিনে এনেকা কাটা দুটুকুৰা হৈ যাব পিছ পিছ হৈ যাব সো এইটো কোৱা হয় বৃত্তখণ্ড ছেদক ছেদক কি যদি এডাল সৰল ৰেখা মানে দুফালে গতি কৰিব পাৰে এইফালে গতি কৰিব পাৰে এইফালে গতি কৰিব পাৰে বৃত্তটো দুটা বেলেগ বেলেগ বিন্দুত ছেদ কৰে তাক কোৱা হয় কি ছেদক ঠিক আছে গতিকে তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা জীৱনত কাম দিব সো বৃত্তৰ সম্বন্ধে যিমান ডাউট আছে 1 মিনিটত ক্লিয়াৰ থ্যাংক ইউ